এইবাৰ পুলিচ বাইদেউ গভীৰ প্ৰেম, স্বামীও আছে সন্তানো আছে। পুলিচ বাইদেউ অকলে থাকিব নোৱাৰে। ইমান ৰাতি 12-1 বজাত ইমান কষ্ট কৰিছে গম পাই আমি ধূপ ধৰিবৰ কাৰণে। এজন মহিলা পুলিচৰ নিজৰ পৰিয়ালত তাৰ মতা আৰু তাৰ ল'ৰা থকাৰ উপৰিও সি অবৈধ প্ৰেমত ধৰা পৰিল। আচলতে আপুনি এবাৰ ভাবি চোৱাচোন, আচলতে এই মহিলা পুলিচজনৰ এই কামটো কৰা কি ঠিক হৈছিল? নিজৰ এটা ল'ৰা আৰু নিজৰ স্বামী থকাৰ উপৰিও সি কিদৰে অবৈধ প্ৰেম কৰিবলৈ বাধ্য হল। আৰু এই মহিলা পুলিচটোক হাতে নাতে ধৰা পোৱাৰ পিছত তাক যিদৰে শাস্তি দিয়া হল, এইটো আপুনিও এবাৰ চাব লাগিব। তো চলক আগত আমি এই ভিডিঅ'টোৰ মাধ্যমত চাই আহিম, তাৰপিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটো সাবস্ক্রাইব কৰি ৰাখক। সব কথা জানো তই কেলে গম নাপাও? তই সব কথা জানো, গম নাপাও বুলি কলে নহব নহয়। পুলিচ পাই গলো আজি চুৰ ধৰা পৰি গল। ইমান ৰাতি 12-1 বজাত ইমান কষ্ট কৰিছে গম পাই আমি ধূপ ধৰিবৰ কাৰণে। আজি পাই গলি দেৱালী ফটকা ফুটিছে নাই ভালকে কাণত? হা ফটকা ফুটিছে নাই কাণত ভালকে? তেজ ওলাইছে নি? তেজ ওলাইছে ইটো চাইডে। কোনে মাৰিলে আপোনাৰ? ল'ৰাকেইটা মানে কিহৰ কাৰণে? কিহৰ কথা মানে ভাল পোৱাৰ কথা আৰু। অঁ, কাক ভাল পাইছিল আপোনাৰ? বিনীতা। তেওঁ কোন হয়? আপোনাৰ গোটেই তেজ দেখোন ব্লিডিং হৈ আছে গোটেইখন। আপোনাৰ মূৰত মাৰিছে নি? ইয়াত মাৰিছে, মূৰতো মাৰিছে, হাতত মাৰিছে। হয়, আপুনি কি কৰে? আপুনি কিহত কৰে? একো নকৰে নি? আপুনি সাৰ্ভিস কৰে? আপুনি পুলিচত কৰে নি? সেইটো মেটাৰনিটি হয়। আপোনাৰ নামটো দাদা? কিশোৰ কি লিখে? কলিতা। কোন জেগা ক'লে? কোন জেগা? আহিলা কোন জেগা পৰা? পইচা দিম মই আপোনালোকক নকৰিব। কি এজন যে ড্ৰেছত আছিল মই দেখা নাই দেই। হা মই নাই দেখা। এজন ড্ৰেছত আছিল না? নাই দেখা। এদিলা নাই। যে তোমাকে মাৰি আছিল তুমি নাই দেখা? নাই দেখা। তো মানে মই বিয়া পাতিছিলোঁ আজি 7 বছৰমান হৈছে। মোৰ পোৱালি এটা আছে 6 বছৰীয়া। তাৰপিছত মোৰ মাইকী মানুহ চাকৰি কৰে, যোৰহাট মৰিয়নিত আছে বৰ্তমান। চাকৰি কৰা আজি 4 বছৰমান হৈছে। তাৰপিছত ঘৰলৈও নাহে। আজি তাক যোৰহাটত আহি মেলি আছিলোতে ৰুমত মানে ধৰিলোঁ মানে। তেওঁ কিহত চাকৰি কৰে? পুলিচত। কোন থানাত আছে এতিয়া? যোৰহাট মৰিয়নিত। মৰিয়নি থানাত কৰ্মৰত হৈ আছে? অঁ, মই যোৰহাট আজি 2-3 মাহমান হৈছে মানে ইয়ালৈ অহা। আজি কেনেকৈ অৱস্থাত পাইছে আপুনি? আজি মানে ক'বলৈ কি ক'ম, ক'বলৈ লাজেই লাগে মানে। আজি আহিছিলোঁ ৰুমত বা ই এনেকুৱা মানুহৰ লগত কৰি আছে। পৰপুৰুষৰ সৈতে পাইছে নি আপুনি? অঁ, পৰপুৰুষত পাইছোঁ। তাই মৰিয়নিত ক'ত থাকে? মৰিয়নি ৰুমত আছে, ৰুমত থাকে মানে। ভাড়া ঘৰ? তেওঁ নিজে ভাড়া ঘৰ লাগিব? অঁ, নিজে ভাড়া। আপুনি তেখেতৰ হাজবেণ্ড? আপুনি কেতিয়াও তেখেতৰ ভাড়া ঘৰলৈ ৰুমলৈ অহা নাই নেকি? অহা নাই। মই এদিনাখন এনেই আহোঁ, দিনত আহিছিলোঁ বা ইও থাকিব নিদিয়ে, বা এদিনাখন ঘৰৰ মানুহ আহিছিলে, বেছি আৰু কথা শুনিবলগীয়া হৈ যায়। আপুনি আৰু আপোনাৰ সন্তান আহিলে আপোনালোকক থাকিব নিদিয়ে নেকি? নিদিয়ে, পঠিয়াই দিয়ে। তেখেতে মৰিয়নিত চাকৰি কৰা কিমান বছৰ হৈছে? মৰিয়নি মানে আজি 3-4 মাহ হৈছে। আগতে গোৱালপাৰাত আছিলে। গোৱালপাৰাৰ পৰা আহি এতিয়া মিউচুৱেল ট্ৰেন্সফাৰ কৰি আহিছে মানে বৰ্তমান মৰিয়নি গৈছে। যিজন পুৰুষৰ লগত আছিলে সেই যুৱকজনক আপুনি চিনি পায় নেকি? যুৱকজনক চিনি পাওঁ মানে এবাৰ কয় তেজপুৰৰ হয়, এবাৰ কয় শিৱসাগৰ, আকৌ চাকৰি আছে বুলি কয়, আকৌ আজি চাকৰি নাই। আজিও চাকৰি আছে বুলি কৈছিলে, কিন্তু ল'ৰাজনে মই চাকৰি কৰা মানুহ, মোক কেলৈ পিটিছে, কি কৰিব পাৰিব বুলি পুৰা ল'ৰাজনে আমাক গালি দিছে। তেওঁ পুলিচত কৰে? নকৰে মানে, ল'ৰাজনে এনেই কৈছে মানে।
কি নাম ল'ৰাজনৰ? ল'ৰাজনৰ নাম আজি বৰ্ণৱ কি লিখে জানো, বৰ্ণৱ চালিয়া নেকি। এনেই আপুনি চব বৰ্ণৱ চালিয়া এনেই ইয়াৰ হিংসা ফেচবুকত লিখি পাব চাৰ্চ কৰিলে। আপোনাৰ পত্নীৰ সৈতে কিমান দিনৰ পৰা চিনাকি তেওঁ? মইতো এইটো ক'ব নোৱাৰোঁ কিমান দিনৰ পৰা চিনাকি। তেওঁ এই ৰুমত আহি সোমাই থকা বুলি আপুনি আগৰ পৰা গম পায় নেকি? এনেই তোৰমুলকৈ গম পাওঁ ই বেয়া কাম কৰিছে নেকি। মানুহ আহিছোঁ সিদিনাখন আমি এদিন ৰাতি সময়ত আহিছিলোঁ, ল'ৰাজনে আমাক দেখি পলালে মানে আহি থাকে নেকি সম্ভৱ, বা এনেকৈ আহিলোঁ ইয়াৰ অলপ কেৰেক্টাৰটো বেয়া বুলি ক'ব লাগিব। চব লগৰে ক'ৰবাত লিনিমাই কৰি আছে নেকি, বা ইয়াক বা কিছুমানক এনেকেই। এইটো বোৱাৰী হয়, বোৱাৰী বুলিতো ই নকয় কেতিয়াও। আপোনাৰ ৱাইফৰ নাম কি? বিনিতা বড়ি। এতিয়া আপুনি এজাহাৰ দিছে? এজাহাৰ দিছোঁ, কিন্তু খালি আকৌ আমি স্পীকাৰৰ লগত কি ক'ব লাগিব জানো। এতিয়া মৰিন থানাই কি কৈছে? মৰিন থানাই কি কৈছে মানে একো ইনফৰ্মেশ্যনো ভালকৈ চাৰিমতে দিব পৰা নাই, বা ইহঁতক এতিয়া ৰখা হ'ব আৰু কালিলৈ দেখা যাব, বা এনেকৈ কি কৰিলে হ'ব মানে আমাক ভালকৈ বা ক'লেও মানে ইমান আমিও দুখ লাগিছে না, ইমান দূৰৰ পৰা আহিছোঁ ইমান চিটুৱেশ্যনত। আপোনালোকৰ ঘৰ দেৰগাঁও। আচ্ছা, আপোনালোকৰ যেতিয়া তাত হতাহতি হৈ আছিলে ৰুমৰ ভিতৰত, তেতিয়া আন এজন যুৱক আছিলে যে পুলিচৰ ইউনিফৰ্ম লং পেণ্টটো পিন্ধা আছিলে, তেওঁ কোন আছিল? পুলিচৰ লং পেণ্ট পিন্ধা ল'ৰা এজন আছিলে তাত, পুলিচ ইউনিফৰ্ম পিন্ধা মানে। ইহঁতৰ ৰুমৰ ওচৰতে ভাড়া লৈছিলে, ছাৰে কৈছিলে একো কৰিব নালাগে। ছাৰো বাৰু একো বেয়া কাম কৰা নাছিলে বাৰু, ছাৰে আমাক সুধিছিলে এইটো বুলি কৈছিলে। তেওঁ মৰিনী আৰক্ষীয়ে আছিল নেকি? মই গম নাপাওঁ ছাৰ। তেওঁ পুলিচৰে হয় মানে? পুলিচৰে হয় বুলি গম পাওঁ, মৰিন থানা হয় নহয় সেইটো গম নাপাওঁ। এতিয়া আপোনালোকে কি বিচাৰে? আমিতো এতিয়া ন্যায় লাগে আমাক। মোৰ পোৱালি এটা আছে না, পোৱালিটো মই হেৰিটো থাকিব নোৱাৰোঁ নিশ্চয়, বা ইহঁতে ছোৱালীকে আইন দিলে নহ'ব নহয়, আমাৰ ফালেতো চাব লাগিব। মোৰ পোৱালি এটা আছে, মইতো ই জন্মই দিছে, মই 3 বছৰৰ পৰা তাক খা কৰি আছোঁ, যেনেকৈ নলওঁ তাইৰ লগত আছোঁ পোৱালিটোৰ লগত। এতিয়া অকণমানটো কাৰ লগত থাকে? আপোনাৰ লগত? মোৰ লগতে থাকে, বা চব মাৰ লগতো থাকে, বেছিভাগ মোৰ লগতে থাকে বা ঘৰতো থাকে। ময়ো ইয়াৰ কাৰণেতো মই ওলাবই নোৱাৰিলোঁ। হাজবেণ্ড আছে বুলি গম পাইছিলো, তই ইয়াত কেলা ইয়াত বন্ধামি কৰিবলৈ আহিছ যে? জানোই না হাজবেণ্ড আছে বুলি, তই জানোই বৰ্ণৱ নহয় জানো? বৰ্ণৱ বোলাটো নহয় জানো? পুলিচৰ পাৱাৰ দেখাইছ? 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 আপুনি থানালৈ ফোন কৰি দিয়ক না, থানালৈ ফোন কৰি দিয়ক। মাৰ তাকহে মাৰিব লাগে, মাতাই আছে পুলিচৰ। পুলিচগিৰি দেখাইছ তই? পুলিচগিৰি দেখাইছ? পুলিচগিৰি দেখাইছ? পুলিচগিৰি দেখাইছ? পুলিচগিৰি দেখাইছ? পুলিচগিৰি দেখাইছ? প্ৰেম, এইবাৰ পুলিচ বাইদেউ গভীৰ প্ৰেম। এগৰাকী মহিলা আৰক্ষী বাইদেউ, স্বামীও আছে, সন্তানো আছে,
কিন্তু দূৰণিত আছে, ওচৰত নাই। পিছে পুলিচ বাইদেউক কোনে পায়? পুলিচ বাইদেউ অকলে থাকিব নোৱাৰে। অকলে থাকিলে কি কৰো কি নকৰো লাগে। স্বামীয়ে কেতিয়াবা তোমাৰ ৰুমত যাম বুলি কয়, আৰক্ষী বাইদেৱে আকৌ অহাটো বেয়া পায়। আপুনি হয়তো ভাবিছে এইবোৰ কি শুনিছো। ৰব, ঘটনা পোনপ্ৰথমে ৰিলছ যোগে আৰম্ভ কৰো। বিচনাও পাৰি দিব নালাগে, এনেকৈ কাম হৈ যাব। পদূলিও সাৰি দিব নালাগে, এইদৰে চলি যাব। আপুনি হয়তো ভাবিছে এওঁ কোন? ৰব, আমি চিনাকি কৰাই দিছো। এওঁ এগৰাকী মহিলা আৰক্ষী। এইদৰে দিনটো ৰিলছ বনোৱাত ব্যস্ত থাকে এওঁ। কামৰ প্ৰতি আগ্ৰহ অতি কম, থানাৰ ভিতৰতো ৰিলছ বনায়। এইবাৰ আৰক্ষীৰ খাকী পোছাকত দাগ লগালে এইগৰাকী মৰিয়নি থানাৰ নিয়োজিত মহিলা আৰক্ষী বাইদেৱে। পুলিচ বাইদেউ ভাড়া ৰুমত অকলে থাকে। মাজে সময়ে আকৌ বাবলু বৰ্মনে টপক টপক খাবলৈ আহে। পিছে আপুনি হয়তো ভাবিছে কোন এই বাবলু? ৰব, আমি চিনাকি কৰাই দিছো। দেখিলেই নহয়, গাভৰু ছোৱালী ঘূৰি ঘূৰি চোৱাৰ সময় বোলে এওঁৰ। এইদৰে বাবলু আৰু আৰক্ষী বাইদেউ ৰিয়েল লাইফতো হিৰো, ৰিয়েল লাইফতো হিৰো। পিছে হিৰো হ'ব নোৱাৰিলে। এইদৰে বাবলু আৰু পুলিচ বাইদেউ দুয়োকে হাতে লোতে ধৰিলে। তাৰপিছত দৃশ্য এয়া। সেইগৰাকী মহিলা আৰক্ষী আৰু এইজন 29 নং অসম আৰক্ষী বেটেলিয়ান বাবলু বৰ্মন। এইগৰাকী জোৱানক মৰিয়নি 7 নং ৱাৰ্ডত থকা মহিলা আৰক্ষী ৰুমৰ কোঠাৰ ভিতৰতে নিশা স্বামীয়ে দুয়োটাকে হাতে লোতে ধৰিলে। তাৰপিছত দুয়োটাৰে পিঠিত উকিল পৰিলে। স্বামীয়ে হাতে লোতে ধৰি উত্তম মাধ্যম দি ৰুমৰ কোঠাৰ পৰা মৰিয়নি থানালৈ 29 নং অসম আৰক্ষী বেটেলিয়ান বাবলু বৰ্মনক চোঁচৰাই লৈ যায়। মহিলা আৰক্ষী বাইদেউৰ স্বামীৰ অভিযোগ, 9 বছৰীয়া বৈবাহিক জীৱনত চাকৰি পোৱাৰ পাছতে হঠাৎ সলনি হৈছে বাইদেউ। তেওঁলোকৰ আছিল 7 বছৰীয়া সন্তান। যদিও চাকৰি পোৱাৰ পিছতো বাইদেউৰ মন সলনি হ'ব ধৰে। শুনক বাইদেউৰ স্বামীৰ মন্তব্য। এই ঘটনাটো মানে মই বিয়া পাতিছিলোঁ আজি 7 বছৰমান হৈছে। মোৰ পোৱালি এটা আছে 6 বছৰীয়া। তাৰপিছত মোৰ মাইকী মানুহ চাকৰি কৰে, যোৰহাট মৰিয়নিত আছে বৰ্তমান। চাকৰি কৰা আজি 4 বছৰমান হৈছে। তাৰপিছত ঘৰলৈও নাহে। আজি তাক যোৰহাটত আহি মেলি ৰাতিলৈকে ৰুমত মানে ধৰিলোঁ মানে। তেওঁ কিহত চাকৰি কৰে? পুলিচত। কোন থানাত আছে এতিয়া? যোৰহাট মৰিয়নিত। মৰিয়নি থানাত কৰ্মৰত হৈ আছে। মই যোৰহাট আজি 2-3 মাহমান হৈছে মানে ইয়ালৈ অহা। ইনষ্টাগ্ৰামত দৈনিক নতুন নতুন ভিডিঅ' সদায় আপলোড কৰে, কিন্তু সন্তানৰ হ'বলৈ ইচ্ছা নকৰে। আনকি স্বামী আৰু সন্তান ৰুমলৈ লগ ধৰিবলৈ আহিলে বেয়া পায় বাইদেৱে। তাৰপিছত এইবোৰ ঘটনাত সন্দেহ উপজিল স্বামীৰ মনত। তাৰপিছত উপস্থিত হ'লগৈ বাইদেউৰ ৰুমত। তাৰপিছত নিশা আৰক্ষীৰ সৈতে ৰুমত একেলগে হাতে লোতে ধৰে। মৰিয়নি থানাৰ বাইদেউৰ স্বামীয়ে দুয়ো আৰক্ষীৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে এই মহিলা পুলিচজনৰ এই অবৈধ কামটো কৰাটো কি ঠিক হৈছে, আৰু তাক শাস্তি দিয়াৰ পিছত কি হ'ল, আৰু সেই শাস্তিটো কি আচলতে উচিত নে বেলেগ কিবা। গোটেই ভিডিঅ'খন চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মতামতটো কি এইটো কমেণ্ট বক্সত জনোৱা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।